পুত্ৰ চলি যায় অনমুনি বৰহাৰি সংগে চলে অনভাজা পিতৃ সিন্ধু মুনি গুণৰ হৰি ৰাম হৰি নামে সভা বস তোমালোকৰ চৰণতে শত কোটি প্ৰণিপাত আশীৰ্বাদ কৰিছো বস আশীৰ্বাদ কৰিছো ওঠ বাছা সিন্ধু পিতা সেই অন্ধ পিতা মাতাৰ আচলৰ ধন পিতা কচোন বাছা শুনো তোৰ মুখেৰে কিমান দূৰনো পালোহি আমি পিতা বৰ্তমান আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ অৰণ্যৰ মাজত পিতা বাছা আই বাছা মোৰ শুন চাও চাও তোৰ মুখ তই আমাৰ একমাত্ৰ সম্বল পুত্ৰ আই কিন্তু এই দুখনি মাতৃ নেদেখিলেও পুত্ৰৰ মুখ দুখনি মাতৃ নেদেখিলেও পুত্ৰৰ মুখ আই তোৰ অবিহনে আমিবোৰ জীৱন্তে মৃত বাছা আই আই এই কোমল বয়সত তই আৰু কিমান কষ্ট সহ্য কৰিবি বাছা কিমান কষ্ট সহ্য কৰিবি আই সঁচা কথা পিতা সঁচা কথা প্ৰেম বাছা তইনো বাৰু এই অন্ধ পিতা মাতাৰ বাবে আৰু কিমান কষ্ট ভোগ কৰিবি বাছা আমি তোৰ গলগ্ৰ হৈ তোক যে কিমান কষ্ট প্ৰদান কৰিছো পিতা এয়া তোমালোকে কি বাক্য প্ৰয়োগ কৰিছা পিতা তোমালোক দুয়োকে শুশ্ৰূষা কৰি মই পৰম আনন্দ লাভ কৰো শুশ্ৰূষা কৰাৰো এক বয়স থাকে আই কিন্তু তই এই কোমল বয়সত কিমান আৰু আমাৰ বোজা বহন কৰিবি মোৰ বাচ্চা আই তোমালোকে মোৰ ভক্তিত সন্দেহ কৰিছা নহয় মই তোমালোকক কৰা শুশ্ৰূষাৰ বাবদ তোমালোকে মোক সন্দেহ কৰিছা পিতা আই তোমালোক দুয়োকে মই শুশ্ৰূষা কৰি যি অন্তৰত আনন্দ লাভ কৰিছো সেয়া মই তোমালোকক বুজাম কেনেকৈ
তোমালোকৰ যেতিয়া এষাৰি মাত শুনো সেই মোৰ অন্তৰে একেবাৰে হাত পৰি যায়। গতিকে তোমালোকে তাৰ বাবে অলপো দুখ নকৰিবা পিতা। বাছা, পিতা, তই বৰ ডাঙৰ কথা কবলৈ শিকিলি হ বাছা। পিতা, হেৰা, তোক পৰিস্থিতিয়ে সকলোবোৰ শিকাইছে। পিতা, যি সময়ত তোৰ লগৰ সমনীয়াই হাঁহি ফূৰ্তিৰে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে, পিতা, সেই সময়ত তই এই অন্ধবৃত্তিবাদীক কোলাত লৈ হাবিয়ে বননিয়ে ঘূৰি ফুৰিব লগা হৈছে। পিতা, তই দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিব লগা হৈছে। কেতিয়াবা ভোকত, পিতা, কেতিয়াবা তই অনিত্য জীৱন পাৰ কৰিব লগা হৈছে। জানে তই ৰ'দে বৰষুণে তই তোৰ জীৱন এনেকৈ পাৰ কৰিব লগা হৈছে। তোক ইমান কষ্ট প্ৰদান কৰাতকৈ আমাৰ এই জীৱন শেষ হৈ নাযায় কিয়? পিতা, মইনো এনে কি কষ্ট কৰিছো? তোমালোকৰ চৰণ সেৱা কৰাৰ বাৰু পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় জানো? যিজন পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টিখন দেখিলো, যিগৰাকী আয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে ডাঙৰ দীঘল কৰিলে, সেই পিতৃ মাতৃৰ ঋণ জানো কোনো পুত্ৰৰ জীৱনত শোধাব পাৰে? কদাপিতো নোৱাৰে পিতা, কদাপিতো নোৱাৰে আই, কদাপিতো নোৱাৰে। পিতা, তই যে কৈছিলি আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ অৰণ্যৰ মাজত আছো বুলি। পিতা, কিন্তু মই শুনা নাই কোনো পশু পক্ষীৰ মাত। পিতা, এতিয়া বাৰু সন্ধ্যা নামি আহিলে নেকি ধৰাৰ বুকুত? নহয় পিতা, এইটো সন্ধ্যা বেলা নহয়। পঞ্চবৰ্ষত বিনা বৰ্ষপাতে এই অযোধ্যা ৰাজ্য একেবাৰে জৰ্জৰিত হৈ গৈছে, যাৰ ফলত অযোধ্যাৰ প্ৰজাগণ দেশান্তৰ হৈছে। ফল মূলৰ অভাৱত, অন্নৰ অভাৱত প্ৰজাগণৰ লগতে পশু পক্ষীয়েও এই স্থান ত্যাগ কৰিছে। আৰু পিতা, এই অযোধ্যাৰ প্ৰজাগণে দশৰথকেই ধিক্কাৰ দি গঞ্জনা কৰিছে যে ৰাজা দশৰথৰ ভুলৰ বাবে এই অযোধ্যা ৰাজ্যৰ এনে অৱস্থা। এনে অভাৱ আমাৰ আশ্ৰমতো হোৱা নাইতো। নাই প্ৰে, আমাৰ শ্ৰীফল আশ্ৰমত হোৱা নাই কোনো ফল মূলৰ অভাৱ। কিন্তু আজি মোৰ মনত লাগিছে বেজাৰ। পিতা, সেই ৰজা দশৰথৰ বাবেই অযোধ্যাৰ শান্তিপ্ৰিয় প্ৰজাগণে আজি ভুঞ্জিছে নিকাৰ। ধিক ৰজা দশৰথ,
তই পবিত্ৰ ইক্ষাকুকুলত জন্ম লৈ তই ৰৌ ৰৌ নৰকত ডুবালি তোৰ বংশৰ নাম। পিতা তই কি নিমিত্তে এতিয়াও ৰাজদণ্ড কৰি আছো ধাৰণ? পিতা পিতা শান্ত হোৱা, শান্ত হোৱা নাথ, শান্ত হোৱা। অতিষ্ঠ নহবা বাৰু পিতা। বাছা আই ব'লা এতিয়া আমি নিজ লক্ষ্যস্থানে কৰো গমন। বল বল আপনি বল। বাছা পিতা বাছা সিন্ধু, পিতা তই বাৰু কিমান কষ্ট ভোগ কৰিবি এই অন্ধ পিতা মাতাৰ বাবে? পিতা হে প্ৰভু দয়াময়, সেই যন্ত্ৰণাময় জীৱনৰ অৱসান হ'ব কেতিয়া আমাৰ? পিতা বাছা আই বাছা তোমালোকে দুখ নকৰিবা। বিধাতাই বিধিলিপি লিখিলে ইয়াকেই। তাকে আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰি তোমালোকে সকলোখিনি কৰা গ্ৰহণ। নহয় আই নহয় নহয়, এই বিধাতাৰ লক্ষ্য। তেন্তে আই নহয় নহয়, এই বিধাতাৰ লক্ষ্য। আই ই আমাৰ নিজ কৰ্মৰ ফল। কৰ্মৰ ফল? নিজ কৰ্মৰ ফল। মই একো বুজিব পৰা নাই আই। বাছা পিতা তেন্তে তই শুন। কোৱা পিতা। সেয়া বহুত দিনৰ আগৰ কথা। পিতা মহৰ্ষি ত্ৰিজেতা আহিছিল আমাৰ এই শ্ৰীফলা আশ্ৰমলৈ। পিতা তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা। পিতা সেয়ে আমি দুয়োৱে তেওঁৰ চৰণত সেৱা নিবেদন কৰিবৰ বাবে আগবাঢ়ি গৈছিলো। পিতা কিন্তু দেখি তেওঁৰ কুৎসিত চৰণ যুগল। পিতা আমি ঘৃণাতে মুদি দিছিলো আমাৰ দুই চক্ষু। পিতা আৰু মহৰ্ষি ত্ৰিজেতাই আমাক আশীৰ্বাদ কৰি আমাৰ আশ্ৰমৰ পৰা কৰিলে প্ৰস্থান। পিতা কিন্তু তেওঁৰ প্ৰস্থানৰ লগতেই আমাৰ দৃষ্টিশক্তিও তেওঁৰ লগতেই কৰিলে প্ৰস্থান। পিতা পিতা আৰু তেতিয়াৰ পৰাই এই অন্ধকাৰেই হৈছে আমাৰ জীৱন। পিতা নুশুনাবা পিতা অতীতৰ সেই কৰুণ কাহিনী। সেই কৰুণ কাহিনীয়ে নজ্বলাবা অন্তৰত শোকৰ বেদনা নজ্বলাবা। পিতা পিতা নিজ কৰ্ম দুখে যদিও অন্ধত্ব কৰিলা গ্ৰহণ। আই তথাপিতো এই ঘটনাই আঁতৰালে তোমালোকৰ মনৰ অন্ধত্ব। পিতা
আই উঠা উঠা পিতা বাছা লাহে লাহে সৌ সুদূৰত বেলিটিয়ে হস্তাচলে কৰিছে গমন পিতা বাছা আমাৰ কুটিৰত আজি এটুপিও জল নাই মই এতিয়াই যাম সৰজুৰ তীৰে এটুপি নিৰ্মল জল আনিবলৈ যা বাছা সোনকালে উলটি আহিবি মাথো সোনকালেই আহিবি উলটি সৰজুৰ এই আনন্দ সুন্দৰ দৃশ্য উপভোগ কৰি তই সোনকালেই আহিবি উলটি বাছা তোৰ অবিহনে আমি দুয়ো জীৱন্তে মৃত বাছা নিশ্চয় জীৱন্তে পিতা বাছা আই তোমালোকে আশ্ৰমতে অলপ সময় বিশ্ৰাম কৰাগৈ কিন্তু পিতা বাছা তোমালোকে মই নথকাৰ সময়ত এই কুটিৰৰ পৰা বাহিৰলৈ নাহিবা কদাপি নাযাওঁ সেয়ে হ'ব বাছা সেয়ে হ'ব বাৰু পিতা এতিয়া তোমালোকে অলপ বিশ্ৰাম কৰাগৈ ময়ো যাওঁ সূৰ্যৰ তীৰে জল আনিবলৈ যা বাছা যা প্রেম না আমার বাচ্চা গৈছে সৰজু নৈ তীৰলৈ হয় না তুমি বাৰু মন কৰিছানে বাৰু না আমাৰ বাচ্চা যে দিনক দিনে কিমান ডাঙৰ হৈছে কিমান জ্ঞানী হৈছে সি কেতিয়াবা তাৰ জ্ঞানৰ কথা শুনি মই বৰ বিস্মিত হৈ যাওঁ কেতিয়াবা মোৰ কি ভাৱ হয় জানা না সেই যে আমাৰ পুত্ৰ নহয় হয় সেই যেন কোনোবা সাপবস্ত দেৱতাহে নহয় সি যেন তাৰ সাপ নিবাৰণৰ বাবে সি যেন এই মধ্যত আমাৰ পুত্ৰ হৈ ভুঞ্জিছে নিকাৰ আৰু প্ৰিয়ে না আৰু কি জানা কেতিয়াবা মোৰ বৰ বেজাৰ লাগে সি যেন আমাক এৰি গুচি যাব নকব এনে অকংগুলীয়া কথা নকব না 10 মাহ 10 দিন মই তাক গৰ্ভত কৰিছো ধাৰণ নিজ বক্ষত অমৃত পান কৰাই তাক তুলি তালি কৰিলো ডাঙৰ এনে ক্ষেত্ৰত কোনহতে সি আমাক এৰি যাব পাৰে বুলি কব পাৰিলে আপুনি নকব তেনেকৈ নকব নকৰিবা কৰ্তন বাৰু ব'লা আমি যাওঁ কুটিৰলৈ কাৰোতে আমি কৰোঁ বিশ্বাস ব'লা